শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আজি চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনৰ আজি সন্ধিয়াৰ ভাগত সমগ্ৰ বৰপেটা সত্ৰৰ পৰিৱেশ এক আনন্দমুখৰ হৈ পৰিছে যিহেতু কাইলৈ অন্তিমটো দিন আৰু অন্তিমটো দিনৰ প্ৰাকখনত আজি সন্ধিয়াৰ ভাগত এক আনন্দময় পৰিৱেশ আৰু সকলোৱে ৰঙৰ আবিৰেৰে কাইলৈ যিহেতু ৰঙৰ ফাকু খেলিব সমগ্ৰ বৰপেটাবাসীয়ে আৰু তাৰ আনন্দত মতলীয়া হৈ আজি সন্ধিয়াৰ ভাগতো যথেষ্ট জনসমাগম দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰ হৈছে আমি যদি দেখুৱাবলৈ চেষ্টা কৰোঁ সামগ্ৰিক পৰিৱেশ বৰ্তমান এয়া চাওক এয়া হৈছে বৰপেটা সত্ৰৰ চৌহদৰ পৰিৱেশ আৰু সমগ্ৰ বৰপেটা সত্ৰৰ চৌহদৰ পৰিৱেশটো আজি প্ৰায় এসপ্তাহ ধৰি এক সুন্দৰ পৰিৱেশে বিৰাজ কৰি আছে আৰু সকলো ইয়াত আহিছে বিভিন্ন ঠাইৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বহু দূৰ দূৰণিৰ পৰা বাহন লৈ তেওঁলোকে আহিছে আৰু ইয়াত থাকি তেওঁলোকে বৰপেটা সত্ৰৰ দৌল উৎসৱ উদযাপনত তেওঁলোকে অংশ লৈছে আৰু আটাইতকৈ ভাল কথা যে বৰপেটাৰ দৌল উদযাপন সমিতিয়ে দূৰণিবতীয়া দৰ্শনাৰ্থীসকলৰ বাবে দূৰণিবতীয়া ভক্তসকলৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা অহাসকলৰ বাবে তেওঁলোকে আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে তেওঁলোকৰ বাবে থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে এয়া আপোনালোকক দেখুৱাইছো নামঘৰৰ পৰিৱেশ যিহেতু কাইলৈ সুঁৱৰী অৰ্থাৎ কাইলৈ অন্তিমটো দিন আৰু কাইলৈ সুঁৱৰীৰ ৰাতিপুৱাৰে ভাগৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা দূৰণিবতীয়া মানুহ লোকসকলে কাইলৈ ৰাতিপুৱাৰ ভাগৰ পৰা এই অনুষ্ঠানটোত এক বিশাল অনুষ্ঠানত অংশগ্ৰহণ কৰিব সকলো ৰঙে ৰখে ভৰপূৰ হৈ পৰিছে আৰু বিভিন্ন ধৰণৰ এতিয়া সাংস্কৃতিক অনুষ্ঠান চলি আছে আৰু আজি চতুৰ্থটো দিনত বিভিন্ন প্ৰান্তৰ ভক্তসকল আহিছে বিভিন্ন ঠাইৰ পৰা উজনিৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ঠাইৰ পৰা অহা ভক্তসকলৰ বাবে আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে আমি যদি সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ যাওঁ আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম ইয়ালৈ অহা ক'ৰ পৰা আহিছে আমি বৰপেটা মেডিকেল কলেজৰ পৰা আহিছোঁ ভাল লাগিছে বহুত নাই আগতে আহিছোঁ বাট আজি আমাৰ 3 বছৰ হ'ল ইয়াতে যোৱাবাৰো আহিছোঁ আমি ইয়াত কৰিম আহিম এনেকুৱা ধৰণে সকলো আহিছে বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সামগ্ৰিক পৰিৱেশটো দৰ্শকসকলক আসাম টক্সৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ বিভিন্ন ঠাইৰ পৰা আহিছে আৰু যদি আমি কিছু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ আছে আপোনালোকৰ সতীৰ্থই আপোনালোকৰ সবিশেষ সবিস্তাৰে সামগ্ৰিক পৰিৱেশ দেখুৱাব গতিকে এই মুহূৰ্তত যিটো পৰিৱেশে বিৰাজমান কৰিছে প্ৰতিটো দিনতেই যথেষ্ট জনসমুদ্ৰ যথেষ্ট জনসমাগম দেখিবলৈ পোৱা গৈছে যিমানেই আন্ধাৰ অৰ্থাৎ আবেলিৰ পৰা যিমানেই আন্ধাৰ হৈ গৈ আছে তেতিয়াৰে পৰাই এতিয়া দেখিবলৈ পোৱা গৈছে যে যথেষ্ট জনসমাগম আৰু সকলোৱে আনন্দত মতলীয়া আছে আপোনালোক ক'ৰ পৰা আহিছে পাঠশালাৰ পৰা আহিছোঁ ভালে লাগিছে বহুতখিনি হয় পাঠশালাৰ পৰা সকলো ওচৰৰ পৰা আছে আৰু বিভিন্ন দূৰণিবতীয়া সকলো আছে আৰু তেওঁলোকৰ বাবে আপ্যায়নৰ ব্যৱস্থা কৰা হৈছে এয়া হৈছে নামঘৰৰ চৌহদৰ পৰিৱেশ বৰপেটা সত্ৰৰ চৌহদৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ আমি দৰ্শকসকলৰ প্ৰতিটো মুহূৰ্তৰ দৃশ্য কাইলৈ যিহেতু সুঁৱৰী আছে কাইলৈ পুৱাৰে ভাগৰ পৰা সমগ্ৰ বৰপেটাই ৰঙেৰে ফাকু খেলিব আৰু কাইলৈ সমগ্ৰ দিনটো এক উৎসৱমুখৰ পৰিৱেশ আৰু যিসকলে বৰ্তমান সময়লৈকে ইয়ালৈ অহা নাই বা এবাৰ হ'লেও ওচৰে পাজৰে যদি আছে তেওঁলোকে চাই যাওক মোৰ সতীৰ্থ আছে সতীৰ্থ কিছু জানিব চেষ্টা কৰিম এওঁ হৈছে আমাৰ বজালীৰ সংবাদদাতা আমাৰ সতীৰ্থ গতিকে বৰ্তমান কেনেকুৱা ধৰণৰ উৎসৱমুখৰ পৰিৱেশ যিহেতু আজি চতুৰ্থটো দিন আৰু নিশ্চিতকৈ ক'ব লাগিব যে বৰপেটাৰ দৌল বুলি ক'লে যে সত্ৰনগৰী বৰপেটাত আচলতে লোকে লোকাৰণ্য হৈ পৰে আৰু জনসমুদ্ৰত পৰিণত হয় আজি যিটো চতুৰ্থটো দিন আজি যিহেতু ভৰদৌল আৰু ভৰদৌলত আজি আপোনাৰ দেখিবলৈ পাইছে যে যথেষ্ট লোকৰ ভিৰ হৈছে ৰাতি নিশা আচলতে 1-2 বজালৈ এনেদৰে ভক্তসকল ওলাই আহে যিহেতু কালি সুঁৱৰী উৎসৱ হ'ব আৰু সুঁৱৰী উৎসৱত সকলোৱে আহি একেলগে যি দৌলৰ যি গোসাঁই ঘোঁৰা পৰ্বত সকলোৱে মিলিত হোৱা দেখা পোৱা যায় কাইলৈ যিহেতু সুঁৱৰী উৎসৱ আৰু অন্তিমটো দিন কাইলৈ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কাইলৈ আহিব আৰু ইতিমধ্যে আহি ইয়াতে বাহৰ পাতি আছে আৰু যি পৰিচালনা সমিতি তেওঁলোকে হয়তো ইয়াত বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে নিশ্চিতকৈ ক'ব লাগিব যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অকল নামনি অসম নহয় উজনি অসমৰ পৰা বিভিন্ন লোক আহি আচলতে লোকে লোকাৰণ্য হৈ পৰে এই বৰপেটা সত্ৰৰ চৌহদ আচলতে যি সুঁৱৰী উৎসৱ চাবলৈ আচলতে নামনি অসম বা উজনি অসমৰ প্ৰত্যেকটো প্ৰান্তৰ পৰা আচলতে ইয়াত লোক আহি পৰিলক্ষিত হোৱা দেখা যায় ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আমি পুনৰবাৰ আপোনালোকৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম এয়া যি এটা অনুষ্ঠান ইতিমধ্যে সমাপ্ত হৈছে আৰু সেই অনুষ্ঠানটো সকলোৱে উদযাপন কৰিছে সকলোৱে দৰ্শন কৰিছে আৰু যিহেতু বৰ্তমান সেই দৌল মন্দিৰটোত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰাধাক ৰখা হৈছে কাইলৈ আজি নিশাৰ ভাগত উলিয়াই লৈ অহা হ'ব কাইলৈ সেই দৌল গোবিন্দৰ যি মুখ্য অনুষ্ঠানটো উদযাপন কৰা হ'ব সমগ্ৰ যি বৰপেটাৰ সত্ৰৰ যিটো চৌহদ
সমগ্ৰ নামঘৰটোৰ চাৰিওফালে 7 পাককৈ ঘূৰোৱা হ'ব আৰু 7 বাৰ প্ৰদক্ষিণ কৰা হোৱাৰ পাছত সকলোৱে ৰঙেৰে ফাকু খেলিব, হোলী খেলিব আৰু হোলী গীত পৰিৱেশনৰ সমগ্ৰ দিনটো এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সেই উৎসৱমুখৰ পৰিৱেশৰ বাবে বহু অধীৰ আগ্ৰহেৰে আজি এসপ্তাহ ধৰি বহুতে বাট চাই আছে। কাইলৈ সেই দিনটো আহিল আৰু প্ৰতি বছৰৰ দৰে এইবেলি যথেষ্ট জনসমাগম আপোনালোকে দেখিবলৈ পাইছে। এই পৰিৱেশে সমগ্ৰ বৰপেটা অঞ্চলটোত, সমগ্ৰ বৰপেটা সত্ৰনগৰী বৰপেটাক এক উৎসৱমুখৰ পৰিৱেশে বিৰাজমান কৰিছে। কাৰণ বছৰৰ ভাগত এটা সময়, এনেকুৱা এটা সময় যিহেতু হোলীৰ সময়, দৌল উৎসৱৰ সময়, সমগ্ৰ বৰপেটাবাসীয়ে এই মুহূৰ্তত যি উদযাপন, এয়া হৈছে নামঘৰৰ মুখ্য দুৱাৰ। যিটো কীৰ্তন ঘৰ আছে তাৰ মুখ্য দুৱাৰ হৈছে এয়া। যিহেতু বিভিন্ন ঠাইৰ পৰা ভক্তৰ সমাগম ঘটিছে, এবাৰ সেৱা ল'বলৈ আহিছে, ঈশ্বৰৰ আশীষ ল'বলৈ আহিছে, সকলোৱে এবাৰ হ'লেও সেৱা কাঢ়িবলৈ আহিছে। গতিকে ইয়াত এনেকৈ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। আমি আপোনালোকক সামগ্ৰিক পৰিৱেশসমূহ দেখুৱাই আছো এই মুহূৰ্তত। গতিকে দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো আছাম টক্সৰ প্ৰতিগৰাকী দৰ্শকক হৈছে দৌল উৎসৱ আজি চতুৰ্থটো দিন, কাইলৈ অন্তিমটো দিন অৰ্থাৎ 5 নম্বৰ দিন আৰু পঞ্চম দিনাখন যি সুঁৱৰী অনুষ্ঠান কাইলৈ পুৱাৰে ভাগৰ পৰা আৰম্ভ হ'ব। গতিকে প্ৰতিগৰাকী দৰ্শক আৰু যিসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহিছে সকলোকে হোলীৰ দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ভগৱান শ্ৰীকৃষ্ণৰ যি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি বিৰাজমান হয় সমগ্ৰ বৰপেটাবাসীয়ে কাইলৈ পুৱাৰে ভাগৰে পৰা সুঁৱৰী উৎসৱ উদযাপন কৰিব আৰু সমগ্ৰ বৰপেটা চৌহদ সত্ৰৰ এই চৌহদৰ কীৰ্তন ঘৰৰ চাৰিওফালে 7 বাৰকৈ প্ৰদক্ষিণ কৰিব। তাৰ পাছত আবেলিৰ ভাগত যথেষ্ট এক লোকাৰণ্য হৈ পৰিব। গতিকে সকলো যিসকল আছে, আমি আছাম টক্সৰ তৰফৰ পৰা বৰপেটা সত্ৰৰ ওচৰে পাজৰে থকা যিসকল দৰ্শক আছে তেওঁলোককো আমি এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো। আপোনালোকে আহক, আহি পেলাই অনুষ্ঠানটো উপভোগ কৰক। এক সুন্দৰ পৰিৱেশ, কাইলৈ যিহেতু অন্তিম দিন।